আমাৰ সমাজ ব্যৱস্থাত চলি থকা মাতৃৰ গৰ্ভত যেতিয়া এটা জীৱ সৃষ্টি হয়, শাস্ত্ৰসন্মত হিচাপে পঞ্চমৃত ব্যৱস্থাটো আমাৰ শাস্ত্ৰসন্মত। তাৰপিছত 7 মাহত আৰু 9 মহীয়া যি ব্যৱস্থা আছে তাৰ কিবা উপায় আছে নেকি আমাক জনাই দিলে আমি পৰম কৃতাৰ্থ হ'ম বুলি আমি পৰম বৈষ্ণৱজনাক সেৱা নিবেদন কৰা হৈছে। বাপে প্ৰশ্ন কৰিছিলে যে 7ম মাহত আমাৰ যিটো এগৰাকী গৰ্ভৱতী মাতৃৰ বিধি ব্যৱস্থা আছে, পিঠা খুৱাই বা তেনেধৰণৰ হয়। 5ম মাহত কৃষ্ণ পঞ্চামৃত খুৱায় আৰু 10ম মাহতো তেনেধৰণে নাম কীৰ্তন কৰে বা বিভিন্ন ধৰণৰ পৰম্পৰাগত কিছু আমাৰ এগৰাকী গৰ্ভৱতী মাতৃৰ ব্যৱস্থা হয় আমাৰ পৰম্পৰাগতেও, আৰু ই সম্পূৰ্ণভাৱে শাস্ত্ৰসন্মতভাৱে কপিলে দেৱহতী মাতৃক গোটেই কথাখিনি 3য় স্কন্ধ ভাগৱতত সুন্দৰভাৱে বৰ্ণনা দি থৈছে। বাপজনলৈ আমি বাপে কথাখিনি জানে, কিন্তু বাপে নজনাকৈ এই কথাখিনি ব্যক্ত কৰা নাই। 7ম মাহত মানে কি আমাৰ বোধ জন্মে, সম্পূৰ্ণভাৱে বোধগামী হৈ পৰে জীৱটো। 5ম মাহতে আমি পৰিপূৰ্ণ হওঁ, তেতিয়াই আমি এইটো নহয় দেই আমাৰ এদিনেই পঞ্চামৃত খুৱাবলৈ নহয়, 5ম মাহৰ পৰা আইগৰাকীয়ে মাতৃগৰাকীয়ে গৰ্ভৱতী মাতৃগৰাকীয়ে প্ৰতিদিনেই সেই অমৃতযুক্ত আৰু তাতোকে পৰম অমৃত নামৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অকল আহাৰেই নহয়, যাতে পাৰিলে পৰিৱেশ সৃষ্টি কৰি প্ৰতিগৰাকী গৰ্ভৱতী তিৰোতাই সেই 5ম মাহৰ পৰাই ভাগৱত শুনিব লাগে। আৰু 7ম মাহৰ পৰাই সন্তানটো গৰ্ভত থকা সন্তানটো সম্পূৰ্ণ জ্ঞান তেওঁ গম পায়, ভগৱন্তক সম্পূৰ্ণভাৱে হৃদয়ত তেওঁ দেখে আৰু স্তুতি কৰে। তেতিয়াই তেওঁ পূৰ্বজন্মত ক'ত আছিল গোটেই কথাখিনি মনত পেলায়। যদি সেই সময়টো সুন্দৰভাৱে 7ম মাহৰ পৰা এই 9ম মাহলৈকে বা 10ম মাহলৈকে যদি প্ৰতিদিনে আমি যদি ঈশ্বৰৰ কথা বা যিমানবোৰ ভাল কথা আমাৰ সংসাৰত থকা যিমানবোৰ সকলোকৈ শ্ৰেষ্ঠ কথা, সেই ভাল কথাবোৰ শুনিলে আমাৰ শৰীৰটোৰ মগজুটো 4টা অংশ আছে। ইয়াত এইফালে 2টা অংশ, এইফালে 2টা অংশ। তাৰে বাওঁফালৰ অংশটো 99% মানুহৰে সুপ্ত হৈ থাকে। এই কিছুমান যে অতি মানৱৰ কথা কিছুমান ক'ব পৰা মানুহবোৰ সেই কোষবোৰ খোল খায়। গতিকে সেই কোষবোৰ সজীৱ কৰিবৰ কাৰণে এগৰাকী মাতৃয়ে পৰিকল্পিত কৰিব লাগে আচলতে। আমাৰ সেইকাৰণে শাস্ত্ৰীয় মানে অধ্যায় বা আখ্যানত ভগৱন্ত বামনক পাবৰ কাৰণে অদিতিয়ে 1 বছৰ দিন পয়োসাৰ ব্ৰত কৰিছে, তাৰপিছতহে তেওঁ গৰ্ভধাৰণ কৰিছে। গতিকে এই গোটেই প্ৰণালীটো তাৰমানে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমালোঁ বুলিয়ে আমাৰ আজি সতী সন্তান ভকত নহয়, প্ৰহ্লাদ নাৰদ নহ'ব। পিতৃ মাতৃৰ উপৰি জন্মৰ সাধনা লাগিব, জীৱৰ উপৰি জন্মৰ সাধনা, লগতে পিতৃ মাতৃয়ে পৰিকল্পনা কৰিবলৈ যিটো আমাৰ মাষ্টাৰ প্লেন। আমাৰ আচলতে বিয়া হোৱাৰ আগত কিছুৱে শৰণ লয়, কিছুৱে নলয়, বিয়াৰ পাছতহে লয়। আচলতে 12 বছৰতে শৰণ লৈ পেলাই তাৰপিছত গোটেইটো এটা সুন্দৰভাৱে পৰিকল্পিতভাৱে কৰিলেহে আমি প্ৰকৃত মানৱ সন্তান জন্ম দিয়াৰ অধিকাৰী হ'ব পাৰিম। সেইগুণে আমাৰ এইবোৰ পৰম্পৰাগত কেইটামান মাহ ধৰি থৈছে। 5ম মাহত পঞ্চামৃত, 7ম মাহত পিঠা, তাৰপিছতে 9ম মাহত যিটো আমাৰ আইগৰাকী সেই প্ৰসূতি আচলতে দেৱী নহয় দে, প্ৰসূতি এবিধ বায়ুহে। গতিকে আমাৰ আগত সেইখিনি নজনাৰ কাৰণে সেইখিনি কৰিছিল। গতিকে সেই কথাখিনিও ঈশ্বৰত অৰ্পণ কৰিব লাগে, তেতিয়াহে আমাৰ এটা সুস্থ সবল সন্তানৰ মাতৃ হ'ব পাৰিব। গতিকে আমি জনা সীমিত জ্ঞানে আমি সেইখিনি কথাকে অৱগত কৰিলোঁ। গতিকে এই কথাবোৰ শাস্ত্ৰত আছে। আমাৰ যে 12 বছৰত শৰণ ল'বলগীয়া কথাটো আছে, তাৰমানে 12 বছৰতে কন্যা সন্তানেই হওক বা ল'ৰা সন্তানেই হওক বীৰ্যটো অংকুৰণ হয়, তাৰমানে গম পাইছেনে? সেইবোৰ যে ব্ৰহ্মচৰ্য 5 বছৰৰ পাছৰ পৰা যে ব্ৰহ্মচৰ্য গৈ 12 বছৰত বীৰ্য অংকুৰণ হ'ব, তেতিয়াই শুদ্ধ সত্যভাৱে যদি আমি ব্ৰহ্মচৰ্য পালন কৰিব পাৰোঁ। গতিকে আমাৰ কাহিনীৰ মতে এই পৃথিৱীত 2জন মানুহৰহে 2জন জীৱৰহে কোনোদিন বীৰ্যক্ষয় হোৱা নাছিল, পিতামহ ভীষ্ম আৰু হনুমন্ত। বাকী সকলোৰে কিন্তু স্খলিত হৈছে, ব্ৰহ্মা কথাই নাই বাৰু। গতিকে এই ধৰণৰ কথাবোৰ আমাৰ কাহিনী আকাৰে আছে। কাহিনী আকাৰে আনি আমি আমাৰ শাৰীৰিকভাৱে পালন কৰাটো যথেষ্ট কষ্ট আৰু সাধনা কিন্তু লাগিব, বিনা সাধনাত কেতিয়াও নহ'ব। গতিকে আমি আয়োজক সমিতিৰ বাক্য ৰাখি আমি পাছৰ পদলৈ যাম। কৃষ্ণৰ দ্বাৰা অসুৰ হস্তিনাপুৰলৈ প্ৰেৰণ পদ। ৰাম পৰম ভকত মহামতি দানপতি, একমতে অৰ্চি আৰু কৰিলন্ত স্তুতি।
তুষ্ট হুয়া হাস্য কৰি মাতিলা মুৰাৰী অকুৰৰ মন কাম হন্ত যেন কৰি তুমি সে আমাৰ গুৰু যেন প্ৰিয়তৰ সম্বন্ধত খুৰা তুমি পিতৃ সমসৰ আমি তজু পুত্ৰ দয়া কৰিবা সদায় পুহিবা পালিবা শিক্ষা দিয়া সমুদায় তোমাৰ সদৃশ মহাভাগৱত যত সদায় ভকতি কৰে ঈশ্বৰ কৃষ্ণত হেন সেৱকে সেনিতে কৰি সেবিবে যুগুতি যিটো জনে অপ্ৰয়াসে বাঞ্ছয় মুকুতি যদি বোলা দেৱকে সে পুজিবে যুগুতি নুহি নুহি কহোঁ শুনা দেৱতাৰ গতি আপুনি খাইবাক মাত্ৰ চাহে দেৱ গণ আনক তাৰিবে লাগি নাহিকে যতন সাধু সবনুহি পুন দেৱতাৰ থান অহৰ্নিশে পৰৰেষে চিন্তয় কল্যাণ সাধুকে পৰম বন্ধু জানা স্বৰূপত ঈশ্বৰ চিনিয়া সবে নিষ্ঠাৰে জগত জনু বোলা জলময় তীৰ্থ আছে যত নুহি গয় তীৰ্থ যদি বোলা স্বৰূপত শিলা মৃত্তিকাৰ যত দেৱতাশয় নুহি কিবা দেৱতাত ফল নপাৱয় কিন্তু সবে হুই যত দেখা তীৰ্থ দেৱ চিৰকাল বিষয়ত কৰে যেবে সেৱ তেবে কিছু নুহি কৰে দেৱতীৰ গণে দৰ্শন মাতে নিষ্ঠাৰয় সাধুজনে কৃষ্ণ চন্দ্ৰ উদয় মাত্ৰ জগত প্ৰসন্ন নকৰে প্ৰকাশ লক্ষ কোটি তাৰাগণ সাধুহেৰে দেৱতীৰ্থে এই পতন্তৰ হেন তুমি মহাসাধু আমাৰ বংশৰ এক মহাকাৰ্যে আহি আছো যুঘৰ সুহৃদ মধ্যত তুমি মহাগুৰুতৰ পাণ্ডৱৰ প্ৰিয় বাৰ্তা জানিবা প্ৰতি হস্তিনাপুৰক শীঘ্ৰে যায় মহামতি পাণ্ডুৰ মৰণে কুন্তি পেশী শান্তি শিশু পুত্ৰগণে সমে দুখক পাইলন্তি ধৃতৰাষ্ট্ৰ নৃপতিয়ে নীলা নিজ পুৰে শুনি আছো পাণ্ডৱ আশ্ৰয়তান ঘৰে ধৃতৰাষ্ট্ৰ ৰাজা দুষ্ট পুত্ৰৰ অধীন স্বভাৱে অন্ধক চল বিত্ত জ্ঞান ক্ষীণ নিজ পুত্ৰ সমে পাণ্ডৱক পালিব নিশ্চয় জানিলো ইটো দুখকে দিব সেন জানি যায় উচিত কৰে উৎপাত ভাল মন্দ জানি আহি কহিও মাত পাছে মই কৰিব সকল প্ৰতিকাৰ যেন মতে পাৱয় পাণ্ডৱে ৰাজ্য ভাৰ
এই বুলি অকুৰ কয়া দেখি শ্ৰীহৰি বলভদ্ৰ উদ্ধৱ সহিতে লীলা কৰি আপোনগী শতগয়া ভৈলন্ত প্ৰৱেশ তলৈক ঈশ্বৰ হৰি দেৱহী কেশ শুকনি গদতি শুনা সুবদাৰ নাতি কৃষ্ণৰ বচন হিৰে ধৰি দানপতি হস্তিনাপুৰত গয়া ভৈলন্ত প্ৰৱেশ দেৱ ব্ৰাহ্মণৰ গৃহে প্ৰকাশে বিশেষ থানে থানে শুনি মহা শৰীৰ কীৰ্তন পুৰবাসী যশ ৰাখি প্ৰকাশে শোভন ৰাজাৰ মন্দিৰে প্ৰৱেশিলা মহামতী বকি আছো ধৃতৰাষ্ট্ৰ ৰাজা সভা পাতি দেখিলা আশয় ভীষ্ম বিদুৰ সহিত পঞ্চপুত্ৰ সমে কুন্তী আচন্ত তহিত হোমদত্ত পুত্ৰ সমে বাহ্লিক নিপতি দুৰ্নকৃপ অস্থামা আশয়ত হিতি ৰাম কৰ্ণ দুৰ্যোধনয়ান বন্ধুগণ যত দেখিলাই অকুৰে সবে আশা সমাজত অকুৰক দেখি সবে হৰিষিত মন আশ্বাসী বৈ খাইলা নিয়া বিচিত্ৰ আসন বিস্ময় আদি কৰি সবে পুচিলা সাদৰি কংসবধি কুশলে আচন্ত ৰাম হৰি কহিলা অকুৰ সবে জাতিৰ কুশল তা সম্বাৰ কুশল পুচিলা মহাবল ধৃতৰাষ্ট্ৰে কৰিলা বিস্তৰ সৎকাৰ ভোজন কৰায়া দিলা বস্ত্ৰ অলংকাৰ কৃষ্ণৰ বচনে বীৰ ৰহিলা তহিত ধৃতৰাষ্ট্ৰ নিপতিত কাৰ্য জিজ্ঞাসিত এ ৰাম অন্ধক নিপতি আতি ধীৰে নোহেমতি সতেক সন্ততি তাৰ সবে মন্দমতী শুনে কৰ্ণ শকুনিৰ চল চন্দ্ৰ বাদ পাণ্ডৱত হন্তে পাৱে সততে বিষাদ পাণ্ডুপুত্ৰ সবৰ সমস্তে সদ গুণ তেজ বলে বুদ্ধি সবে কাৰ্যত নিপুণ তাসম্বাক প্ৰশংসা কৰায়া সবে প্ৰজা কীৰ্তিক্ষণে হৈব যুধিষ্ঠিৰ মহাৰাজা দুৰ্যোধন আদি যত আছে দুষ্ট ছয় পাণ্ডৱৰ প্ৰশংসা কেহু নসহয় আমাৰ ৰাজ্যত এত মান কৰে দাপ আতপৰে কোনো আৰ সহিবে প্ৰতাপ উমলন্তে কুট কৰি লগাৱে কণ্ডল কিছু কোনো হাৰি দেয় নিপতিত খল শুনি ধৃতৰাষ্ট্ৰে পাণ্ডৱক দে হৈ দুখ তাকে দেখি অকুৰৰ মনতয়া সুখ আউৰ দিনা গৈলা বীৰ বিদুৰৰ ঠাৱে সেই থানে গৈলা কুন্তী আতি দুখ ভাবে ভাতৃ অকুৰক দেখি চাপিলা ওচৰ মকমকী কান্দন্ত মৰি জন্ম ঘৰ লুটকে পুৰিল মুখ দুখে মহাশান্তি শুনা দানপতি বুলি বাটা কপুচন্তি পিতৃ মাতৃ ভাতৃ মোৰ আচন্ত কৈলানে মই দুখিনীক কিবা সুমৰন্ত মনে বসুদেৱ ভাই মোৰ পৰম দয়াৰ তেখে কি স্মৰন্ত দুখী পুতক আমাৰ
অদৈৱ কি ৰোহিণী কিবা সুমৰণ তমুক আনুজ্ঞাতি গণৰজতে কণাৰী লোক পোষকনো পোষ আনু বন্ধুগণ তা সম্বাদ সন্তে কিবা সিজে প্ৰয়োজন ইহাকে পুষু মুত কষা যন্ত কৰি যাহা কস্মৰণে ঘূৰ দুৰ্গতি কটৰি তলৈ কৈশৰ ভৈল ভাতিৰ তনয় ভকত বৎসল কৃষ্ণ দেৱ কৃপাময় মোৰ পুত্ৰ গণকপে ক্ষীৰ পুত্ৰ বুলি সুমৰণ তমুক কিবা দেৱ বনমালী তানে জ্যেষ্ঠ ভাই ৰাম কমল নয়নে তেখে কি আমাক সুমৰন্ত স্নেহমনে শত্ৰুৰ মধ্যত দুখ পাওঁ ৰাতি দিনি বিকৰ মাজত যেন সপুতা হৰিণী ইকি গোচাই বন্ত দুখই আশী নাৰায়ণে কৰি বন্ত শান্ত মুক মধুৰ বচনে বাপ মৰা পাঞ্চ মূৰয় অনাথ চোৱাল তাকে কি পালিবা আশী বান্ধৱ গোপাল দেখিও অকুৰ মূৰ প্ৰাণ খানি দহে হয়নে ভোজনে মূৰ শৰীৰ নখে পাঞ্চ গুটি পুত মূৰ আতি অনাথিতি ধৃতৰাষ্ট্ৰে মৰাইবাক চাহে দিনে ৰাতি কৰাইলে ভীমক দুৰ্ঘোৰ বিষপান তাতো নাৰায়ণে সে কৰিলা পৰিতান আনো সংখ্যাত চিন্তে মাৰিলে উপায় কি কৰিব কৃষ্ণ বিনে নাহিকে সহায় স্বপ্নতো চিন্তু মই কৃষ্ণৰ চৰণ কৃষ্ণ বিনে ইষ্ট বন্ধু নাহি আন জন একান্ত শৰণ লৈলো মই নিমাখিতি এহি বুলি মহাসতী কৰন্ত কাকুতি হে কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ নিৰঞ্জন সমস্তৰে আত্মা হৰি কমল নয়ন শিশুপুত্ৰ সমেত পাওঁ মহাক্লেশ হৰণে পখিলো প্ৰভু ৰাখাহি কেশ তোমাৰ চৰণ কমলত বিনে আন সংসাৰী লোকৰ নাহি কয়ৰ স্থান মৃত্যময় সংসাৰত ভয় আছে যাৰ তজুপদ বিনেতাৰ নাহিকে নিষ্ঠাৰ কৃষ্ণ এতেকে তোমাক মই পখিলো শৰণ নমো নমো কৃষ্ণ ইষ্ট দৈৱকী নন্দন কৃষ্ণ তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহি আন অনাথৰ নাথ প্ৰভু কৰা পৰিত্ৰাণ শুকনি গদতি শুনা অৰ্জুনৰ নাতি তোমাৰ পতিতা মহী কুন্তি মহাসতী ইষ্ট বন্ধু মাধৱক সুমৰি এহি বুলি অনেক কান্দিলা দুখ কৰি
কুন্তীৰ কাৰুণ্যবাণী শুনিয়া প্ৰচুৰ মহাদুখ মন বলাও কুৰ বিদুৰ হলুতক মুখে তাংক প্ৰবোদন্ত দুই থাকি উক কুন্তি চিন্তা এৰি সুস্থ শুই তজপুত্ৰ গণে কৰিবে কপতিকাৰ কৃষ্ণৰ প্ৰসাদে সবে পাইবাৰ ভাৰ ৰাম কৃষ্ণৰ চৰণে মাত্ৰ কৰিও ভকতি কৃষ্ণ আপুনি ঈশ্বৰ সবে গুচাইবে ক দুৰ্গতি কহিলাই অংকুৰে মাধৱ গুইপ কথা যি কাৰণে তাংক পঠাই লন্ত্ৰ জঠাৰ ৰাম শুনিও কুন্তীৰ মনে ৰাম ভৈল মহা সুখ জানিলা মাধৱে গুচাইবে ৰাম হব দুখ অংকুৰ আছিল তথা পুতি পয় মাঘ ধৃষ্টৰাষ্ট্ৰ নিপতিৰ বুজিতে জিজ্ঞাসন পাণ্ডৱ কহিংসায়াতি ৰাম কৰে দিনে ৰাতি ৰাম জানি কৃষ্ণ পাশ কওঁ ৰাম যাইবা ভৈলামতি ধৃষ্টৰাষ্ট্ৰ নিপতিক বুজাইবা প্ৰতি সভাৰ মাজত চলি গৈলা দান